নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ বড়ো সম্প্ৰদায়লৈ ভাল খবৰ দিলে চৰকাৰে। বিশ্বনাথ জিলালৈ সম্প্ৰসাৰণ হল বিটিআৰ। বড়ো সম্প্ৰদায়লৈ ভাল খবৰ দিলে চৰকাৰে। বিশ্বনাথ জিলালৈ সম্প্ৰসাৰণ হল বিটিআৰ। শোণিতপুৰ আৰু বিশ্বনাথৰ কেইবাখনো গাঁও অন্তৰ্ভুক্ত হল বিটিআৰত। বড়ো চুক্তি অনুসৰি অৰ্পণ কৰা হল গাঁওসমূহক। 80% বড়ো অধ্যুষিত এলেকা বিটিআৰক প্ৰদান। আজিৰ দিনটোত নতুনকৈ 16খন গাঁও অন্তৰ্ভুক্ত হল বিটিআৰত। পূৰ্বতে 41খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছিল বিটিআৰত। বিটিআৰে পাব লগা মুঠ 60খনৰ 57খন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে। 3খন গাঁও পুনৰ পৰ্যবেক্ষণ কৰিব চৰকাৰে। এমাহৰ ভিতৰত 3খন গাঁও অন্তৰ্ভুক্ত কৰাৰ পোষকতা। কেবিনেটত এই সিদ্ধান্ত লৈ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত খহনীয়া। শতাধিক কৰ্মীক লগত লৈ বিজেপি এৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিলে নলবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই। কংগ্ৰেছত যোগদান কৰিয়াই বিস্ফোৰণ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। শতাধিক কৰ্মীক লগত লৈ নলবাৰীত কংগ্ৰেছত যোগদান অশোক শৰ্মাৰ। বিজেপিৰ একাংশ নেতাৰ দাংকুপ মৰা কথাত অসন্তুষ্ট অশোক শৰ্মা। তেওঁলোকে ভয় ভীতি আৰু প্ৰলোভন দেখুৱাই ৰাজনীতি কৰে। মিটিঙলৈ নগ'লে অৰুণোদয় আঁচনিৰ ধন চৰকাৰী ঘৰ নাপাব বুলি ভয় দেখুৱায়। বিজেপিত নতুন হৈও 24 ঘণ্টাই দলৰ হৈ কাম কৰোঁ বুলি দাংকুপ মৰা কথা একাংশ লোকৰ। সেইসকল নেতাক দলীয় কৰ্মীয়ে সাক্ষাৎ পাবলৈ পুৱা 11 বজালৈকে অপেক্ষা কৰিব লগা হয়। ক্ষমতাৰ লালসা আৰু সম্পত্তিৰ পাহাৰ গঢ়িবলৈহে বিজেপিলৈ গৈছিল একাংশ লোক। জেললৈ যোৱাৰ ভয়ত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল তেওঁলোকে। ভয় ভীতি দেখুৱাই ৰাজনীতি কৰাসকলক গাদীচ্যুত কৰাটোৱেই মূল লক্ষ্য। বিজেপিৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই, ভক্তি সদায় থাকিব। কংগ্ৰেছত যোগদান কৰি এই বিস্ফোৰক মন্তব্য নলবাৰী সমষ্টিৰ বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। পৰৱৰ্তী খবৰ, আজি উত্তপ্ত চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু এতিয়া ভাৰতত প্ৰৱেশ কৰিবলৈ হাজাৰ হাজাৰ বাংলাদেশীৰ অপচেষ্টা। ভাৰত বাংলা সীমান্তত বাংলাদেশী নাগৰিকৰ ভিৰ। এই সন্দৰ্ভত উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ, যাৰ পৰিপ্ৰেক্ষিতত ভাৰত বাংলা সীমান্তত মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ নিৰাপত্তাৰক্ষী। ভাৰতৰ দিশে আহিছে হাজাৰ হাজাৰ বাংলাদেশী। ভাৰত বাংলা সীমান্তত হাজাৰ হাজাৰ বাংলাদেশীৰ ভিৰ। কোচবিহাৰ পশ্চিমবংগ সীমান্তলৈ আহিছে বাংলাদেশী নাগৰিক। বাংলাদেশী নাগৰিকে ভাৰতত যাতে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সীমান্তত কটকটীয়া কৰা হৈছে ব্যৱস্থা। ভাৰতত প্ৰৱেশৰ বাবে হেতা ওপৰা বাংলাদেশী নাগৰিকৰ। সীমান্তৰ গতিবিধি নিয়ন্ত্ৰণৰ বাবে ভাৰতে গঠন কৰিছে কমিটি, আৰু এই কমিটিয়ে বাংলাদেশৰ সৈতে সমন্বয় স্থাপন কৰিব। বাংলাদেশত থকা হিন্দুৰ সুৰক্ষাক লৈ প্ৰধানমন্ত্ৰীৰ বিশেষ টুইট। বাংলাদেশত থকা সংখ্যালঘুৰ নিৰাপত্তা নিশ্চিত কৰিব ভাৰত চৰকাৰে। বাংলাদেশৰ নতুন চৰকাৰৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিব ভাৰতে। আৰু এই সন্দৰ্ভত খালিদা জিয়াৰ বিএনপিয়েও ভাৰতক দিছে সকিয়নি। আৱামী লীগক সমৰ্থন কৰিব নোৱাৰিব ভাৰতে, এই সকিয়নি দিছে খালিদা জিয়াৰ দলে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 18 মাহৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ প্ৰাক্তন শিক্ষামন্ত্ৰী মনীষ সিসোদিয়া। উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে মনীষ সিসোদিয়াৰ। উল্লেখযোগ্য যে দিল্লীৰ সুৰানীতি কেলেংকাৰীত CBIয়ে গ্ৰেপ্তাৰ কৰিছিল আম আদমী পাৰ্টিৰ নেতাগৰাকীক। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা।
পুনৰ IIT গুৱাহাটীত ছাত্ৰীৰ ৰহস্যজনক মৃত্যু। ছাত্ৰী নিবাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ। IIT গুৱাহাটীৰ দিচাং হোষ্টেলত চাঞ্চল্যকৰ ঘটনা। টেকৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰক লৈ গুৱাহাটীত চাঞ্চল্য। 23 বছৰীয়া মৃত ছাত্ৰীগৰাকীৰ ঘৰ উত্তৰ প্ৰদেশত আৰু ঘটনাস্থলীত উপস্থিত হয় আমিনগাঁও আৰক্ষী আৰু দণ্ডাধীশ আৰু ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত। পৰৱৰ্তী খবৰ, পুনৰ শৰাইঘাটৰ পুৰণি দলং বন্ধ ঘোষণা উত্তৰ পূব সীমান্ত ৰেলৱেৰ। শনিবাৰে দিনৰ 11 বজাৰ পৰা দেওবাৰে পুৱা 5 বজালৈকে বন্ধ থাকিব দলঙেৰে যাতায়াত। দলংখনৰ মেৰামতিৰ বাবে এই সিদ্ধান্ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ। দলঙৰ বিভিন্ন স্থানত সৃষ্টি হোৱা গাঁত মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱে। পৰৱৰ্তী খবৰ, পুনৰ নিজ দেশলৈ উভতি যাবলৈ সাজু হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। এই সন্দৰ্ভত শ্বেখ হাছিনাৰ পুত্ৰই দিলে ডাঙৰ খবৰ। অৱশেষত শ্বেখ হাছিনাই ল'লে ডাঙৰ সিদ্ধান্ত। শ্বেখ হাছিনাৰ পুত্ৰই বাংলাদেশবাসীৰ বাবে দিলে এই খবৰ। বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ গঠন হোৱাৰ পিছতে শ্বেখ হাছিনাৰ সিদ্ধান্ত। শীঘ্ৰেই নিজ দেশলৈ উভতি যাব শ্বেখ হাছিনা। অন্তৱৰ্তীকালীন চৰকাৰে পুনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলেই উভতি যাব শ্বেখ হাছিনা। শ্বেখ হাছিনাৰ পুত্ৰ সাজিব ৱাজেদে জনালে এই খবৰ। দেশলৈ উভতি গ'লেও ৰাজনীতিত অংশগ্ৰহণ কৰিবনে শ্বেখ হাছিনাই, এই কথাও জনাইছে শ্বেখ হাছিনাৰ পুত্ৰই। বয়সৰ অজুহাতত ৰাজনীতিত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত শ্বেখ হাছিনাৰ। আৰু বৰ্তমান যিহেতু ভাৰতত আছে শ্বেখ হাছিনা, পৰৱৰ্তী সময়ত শ্বেখ হাছিনা ক'ত থাকিব, এই সন্দৰ্ভত ব্ৰিটেইনৰ সৈতে কথা পাতি আছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। যদিহে ব্ৰিটেইন চৰকাৰে গ্ৰীণ ছিগনেল দিয়ে তেন্তে ভাৰতৰ পৰা ব্ৰিটেইন বা লণ্ডনত বাহৰ পাতিব পাৰে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে সুখবৰ। শীঘ্ৰেই ৰাজ্যত মুকলি হ'ব স্নাতক গণিত শিক্ষকৰ পদ। ৰাজ্যত নতুনকৈ 1766 গৰাকী গণিত শিক্ষকক দিয়া হ'ব নিযুক্তি। এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ছোৱালীৰ বিয়াৰ বয়স 18 বছৰ নহয় 9 বছৰ আৰু ল'ৰাৰ বয়স 15 বছৰ। এই আশ্চৰ্যকৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্বৰ এখন দেশে। ইৰাকত ছোৱালীৰ বিবাহৰ বয়স 9 বছৰ আৰু ল'ৰাৰ বয়স 15 বছৰলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত। ইৰাকৰ সংসদত ছোৱালীৰ বৈধ বিবাহৰ বয়স 9 বছৰলৈ আৰু ল'ৰাৰ বৈধ বিবাহৰ বয়স 15 বছৰলৈ হ্ৰাস কৰিব পৰা বিতৰ্কিত বিধেয়ক উত্থাপন কৰা হৈছে। বিধেয়কখনে আৰু নাগৰিকসকলক পাৰিবাৰিক বিষয়ৰ ওপৰত সিদ্ধান্ত ল'বলৈ ধৰ্মীয় কৰ্তৃপক্ষ বা অসামৰিক ন্যায়পালিকাৰ যিকোনো এটা বাছি ল'ব পাৰিব, যাৰ ফলত উত্তৰাধিকাৰ, শিশুৰ তত্ত্বাৱধান আৰু বিবাহ বিচ্ছেদৰ সৈতে জড়িত আইনী কাৰ্যবিধিসমূহক কেনেদৰে ক্ষতিগ্ৰস্ত কৰিব পাৰি সেই সম্পৰ্কে ব্যাপক উদ্বেগৰ সৃষ্টি কৰিছে। এই সন্দৰ্ভত সংবাদ সংস্থা AFPৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হিউমেন ৰাইটছ ৱাচৰ গৱেষক ছাৰা চানবাৰে কয় যে এই আইনখন গৃহীত হ'লে এখন দেশ আগলৈ নহয় পিছুৱাই যোৱা দেখা যাব।